নমস্কাৰ ইছমামণি হেলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আকৌ লৈ আহিছোঁ আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ মাটিশালত বোৱা গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দুটাকৈ এনেকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো চাব পাৰে ধুনীয়াকৈ এনেকৈ ভকেট গাই ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে খুব ধুনীয়াকৈ কামখিনি কৰা হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে মই ওচৰৰ পৰা দেখাই দিছোঁ খুবেই ধুনীয়া হয় যোৰাযোৰ আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি ইয়াৰে চাইডৰ পটিতে খুবেই ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ চিম্পুল এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ য়েলো কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া মন লগা এযোৰ যোৰা চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এনেধৰণে ধুনীয়াকৈ সৰু সৰু বুটা দুটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব এনেকৈ চাদৰখনৰ গোটেই গাতে আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে খুব ধুনীয়া হয় মই ওচৰৰ পৰা দেখা দিছোঁ আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু একদম আহল বহল দীঘল থাকিব কাপোৰযোৰ কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় মৰম লগা এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা হৈছে আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ চিম্পুল এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ মেৰুন কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব খুবেই ধুনীয়া এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব দুটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব আৰু আচল ডিজাইনটো চাব পাৰে ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ সৰুকৈ ঘাই এটা কৰি দিয়া হৈছে আৰু এনেকৈ পাহাৰ ডিজাইন কৰিছে ওপৰত ধুনীয়াকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু এনেকৈ ধুনীয়াকৈ আচল ডিজাইনটো এনেকৈ আহিব এনেধৰণে এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে এইকেইটা আহিব চাইডৰ পটি ইয়াৰে চাইডৰ পটিৰে খুবেই ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব চিম্পুল আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন খুবেই ধুনীয়া মৰম লগা হয় আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব চাৰিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ ওপৰতে সৰুকৈ এনেকৈ খাই কৰি দিয়া হৈছে আৰু এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া হয় কাপোৰযোৰ একদম আৰু ফিনিচিং ক'ব নালাগে আপোনালোকে বহুত বেছি ভাল পাব কোৱালিটি বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটি ইয়াৰে চাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেকৈ আহিব আৰু লগত থাকিব ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা অৱস্থা থাকিব
তিনিটা তিনিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ গোটেই গাত এনেকৈ বুটা বচা থাকিব খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু আচল ডিজাইনটো চাব পাৰে খুবেই ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাইকৈ এনেকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ কৰা হৈছে আৰু পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ওচৰৰ পৰা দেখুৱাইছোঁ খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ খুব ধুনীয়া মৰম লগা কালাৰো চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব ওখ পৰা ওপৰলৈ পৰিধান কৰিব পাৰিব এইখন আহিব মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰে ছাইডৰ পটিকেইটা এনেকৈ আহিব এনেধৰণে খুব ধুনীয়াকৈ ডাঙৰকৈ পটিখিনি কৰি দিয়া হৈছে বিচনী খাই কৰি দিয়া হৈছে খুবেই ধুনীয়া হয় আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে ৰেড কালাৰৰ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটা তিনিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব আৰু আচল ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু কামসমূহ বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে খুব বেছি ধুনীয়া হয় চাব পাৰে খুবেই বেছি মৰম লগা কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি ইয়াৰে ছাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাবলৈ খুবেই ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি এনেকৈ দুটা খুবেই ধুনীয়াকৈ বুটা বচা থাকিব আৰু আচলতে এনেকৈ বিচনী খাই কৰি ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ খুবেই ধুনীয়া হয় একদম কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটি ইয়াৰ ছাইডৰ পটিতে খুবেই ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে সৰুকৈ আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব চিম্পুল এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ হোৱাইট কালাৰৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব খুব ধুনীয়া মৰম লগা হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে খুব ধুনীয়াকৈ দুটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব গোটেই গাতে ঘনকৈ আৰু আচল ডিজাইনটো চাব পাৰে ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে ওপৰত এনেকৈ সৰুকৈ ঘাই এটা কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব খুব ধুনীয়া মৰম লগা হয় কাপোৰযোৰ কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব খুব ধুনীয়া কোৱালিটি আৰু এইখন আহিব মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেকৈ আহিব এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব চিম্পুলকৈ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় কাপোৰযোৰ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটা তিনিটাকৈ সৰু বুটা খুবেই ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব এনেধৰণে আৰু আচল ডিজাইনটো চাব পাৰে ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব খুব ধুনীয়া মৰম লগা হয় চাব পাৰে খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে
চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব। আৰু আচলতে এনেকৈ ভকেট গাই কৰি ডাবল গাই কৰি দিয়া হৈছে, আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে, আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। কাপোৰযোৰ খুব বেছি ধুনীয়া মম লগা হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে, আৰু লগত থাকিব এইকেইটা ছাইডৰ পতিকেইটা। ছাইডৰ পতিকেইটা খুবেই ধুনীয়াকৈ এনেকৈ আহিব ভকেট গাই কৰি দিয়া হৈছে, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, চাৰিটা চাৰিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব। আৰু আচলতে এনেকৈ ভকেট গাই কৰি ডাবল গাই কৰি দিয়া হৈছে, পূৰা হেভিকৈ আচলতে কৰি দিয়া হৈছে, আৰু খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে। মই চকুৱা দেখুৱাই দিছোঁ, খুবেই ধুনীয়া হয় কাপোৰযোৰ, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ, এনেকৈ আহিব, আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো প্ৰায় ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে এনেকৈ, আৰু ইয়াৰ কামখিনি পটলা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি। ইয়াৰে ছাইডৰ পতিতে খুবেই ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে, আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।